আমাৰ বিধানসভাৰ শীতকালীন অধিৱেশনত কেগৰ ৰিপৰ্ট অসমৰ ক্ষেত্ৰত দাখিল হৈছিল আৰু এই ৰিপৰ্টত দেখা গৈছিল যে যোৱা সময়ছোৱাত বহুবাৰ সতৰ্ক কৰাৰ পিছতো অসম চৰকাৰে কেনেধৰণে নিজৰ ৰাজহ আহৰণ কৰিব লাগে সেই প্ৰচেষ্টা লোৱা নাই আৰু পুঁজি ব্যয়ৰ ক্ষেত্ৰত যি মিতব্যয়িতা দেখাব লাগে সেয়াও কৰা নাই বৰঞ্চ কেগৰ প্ৰতিবেদনত উল্লেখ আছে তেওঁলোকৰ বহুখিনি সুপাৰিশ এই চৰকাৰে যোৱা সময়ছোৱাত গ্ৰহণ কৰা নাই এই প্ৰতিবেদনত উল্লেখ কৰা মতে 2018-19 বৰ্ষত সৰ্বাধিক 7,197.89 কোটি টকাৰ খৰচৰ হিচাপ দাখিল কৰা নাই আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগে সৰ্বাধিক 3,493.38 কোটি টকাৰ হিচাপ যোৱা সময়ছোৱাত দাখিল কৰা নাছিল অনুৰূপ ধৰণে শিক্ষা বিভাগে 1,828.3 কোটি টকাৰ হিচাপ দাখিল কৰা নাই যোৱা সময়ছোৱাত আনহাতে কেগে ৰাজ্যৰ স্বাস্থ্য সেৱাৰ মান পৰীক্ষাৰ বাবে 2014-15 চনৰ পৰা 2019 চনলৈকে এটা কিছুমান নিৰ্দিষ্ট জিলা হস্পিটেলত জিলাত মূল্যাঙ্কন কৰিছিল আৰু এই মূল্যাঙ্কনত আমাৰ স্বাস্থ্য খণ্ড যেটো বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে বহু বছৰ ধৰি নেতৃত্ব দি আহিছে তাৰ এটা ফুপুলা স্বৰূপ পোহৰলৈ আহিছিল ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি 2017 অনুসৰি মুঠ বাজেটৰ 8% পুঁজি স্বাস্থ্য খণ্ডত ব্যয় হ'ব লাগে কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত 2014-15 পৰা 18-19 লৈকে 4.8 পৰা 6.7% মুঠ বাজেটৰ ধাৰ্য পুঁজিৰহে স্বাস্থ্য খণ্ডত ব্যয় কৰা হৈছিল আকৌ কেগৰ তথ্য অনুসৰি সেই সময়ছোৱাত 1267 কোটি টকাৰ পৰা 1299 কোটি টকালৈকে অবিবহিত হৈ আছে ৰাজ্যত স্বাস্থ্য কেন্দ্ৰত মুঠ যি পুঁজি ব্যয় হয় মূলধনী ব্যয়ৰ মাত্ৰ 3.95% হে আন্তঃগাঁথনি নিৰ্মাণত হৈছিল আৰু ঔষধ পাতি হা হজুলি যোগানৰ নামত 2.42% পুঁজি ধাৰ্য কৰা হৈছিল আৰু ভাৰতীয় জনস্বাস্থ্য মানদণ্ডৰ বিপৰীতে চিকিৎসালয়সমূহত সামগ্ৰিকভাৱে 15% চিকিৎসক 6% নাৰ্ছ আৰু 55% চিকিৎসা সহায়কৰ নাটনি প্ৰকাশ পাইছে অনুৰূপ ধৰণে কিছুমান তথ্য সৰকাৰীভাৱে অতিৰিক্ত দেখুৱা হয় কিন্তু প্ৰকৃত ডিস্ট্ৰিক্ট হস্পিটেলত অডিট কৰা হৈছিল তাত সিএজিয়ে পাইছে যে তাতকৈ বহুত কম কামহে কৰা হৈছে অৰ্থাৎ চৰকাৰে কেতিয়াবা কৃতিত্ব দেখাবলৈ বহু ক্ষেত্ৰত কিছুমান ভুল তথ্য দাখিল কৰি নীতি আয়োগ বা অন্যকো জমা দিয়াৰ নিচিনা তথ্য পোহৰলৈ আহিছে উদাহৰণস্বৰূপে 2017 চনৰ পৰা 2019 চনৰ ভিতৰত ৰাজ্যৰ মহিলাসকলক আইৰণ ফলিক এচিডৰ 43 লাখ টেবলেট দিয়া হল বুলি হেলথ ডিপাৰ্টমেণ্টৰ প্ৰতিবেদনত যিখন কেন্দ্ৰ চৰকাৰক দাখিল কৰা হৈছে কিন্তু আমাৰ হস্পিটেলৰ তথ্য যেতিয়া সিএজিয়ে চালে তেতিয়া গম পাইছে যে মাত্ৰ 16 লাখ টেবলেটহে প্ৰকৃততে বিতৰণ কৰা হৈছিল একেধৰণে কেলছিয়াম টেবলেট 70 লাখ মহিলাক বিতৰণ কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ ফালৰ পৰা কেন্দ্ৰ চৰকাৰক ৰিপৰ্ট দিয়া হৈছিল কিন্তু যেতিয়া সিএজিয়ে চালে সেইখিনি সময় দেখা গৈছে যে মাত্ৰ 8 লাখ মান মহিলাহে এই কেলছিয়াম টেবলেট পাইছে ৰাজ্যৰ উপস্বাস্থ্য কেন্দ্ৰ পাব্লিক হেলথ সেন্টাৰ কমিউনিটি হেলথ সেন্টাৰ এইখিনিও যিমান থাকিব লাগে সিমান নাই আমাৰ কমিউনিটি হেলথ সেন্টাৰ 61% অসমত কম আছে উপস্বাস্থ্য কেন্দ্ৰ 41% কম আছে মই আশা কৰোঁ আমাৰ নতুন স্বাস্থ্য মন্ত্ৰীয়ে এই দিশত মনোযোগ দিব আৰু যিখিনি আমাৰ অভাৱ সেইখিনি দূৰ কৰিবলৈ তেওঁ যত্ন কৰিব এই যিখিনি তথ্য যোৱা বিধানসভাত দাখিল হ'ল এই গোটেই তথ্যখিনি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া স্বাস্থ্য বিভাগৰ দায়িত্বত আছিল সেইখিনি সময়ৰ এই গতিকে মই ভাবো যে সেইখিনি সময়ত আমি বাহবা ললেও যিমানখিনি কৰিব লগা আছিল সেইখিনি কৰিব পৰা হোৱা নাছিল মই আশা কৰোঁ নতুন স্বাস্থ্য মন্ত্ৰীয়ে এই দিশত গুৰুত্ব দিব আৰু অসমৰ সকলো অঞ্চলতে যাতে স্বাস্থ্য সেৱা উন্নত হয় তাৰ বাবে ব্যৱস্থা ল'ব